চাকৰি নালাগে আমাক, আৰামছে চলাব পাৰে। যেনিবা চাকৰি এটা যেনেকুৱা চলে সেনেকুৱা চলে। টকা পাইছে। গাঁওখনত প্ৰতি ঘৰতে আছে তামোলৰ খেতি। তামোলৰ খেতিৰে লাখ লাখ টকা উপাৰ্জন কৰিছে তামোলপুৰ জিলাৰ নাগাপুৰৰ ৰাইজে। সাধাৰণ চৰকাৰী চাকৰিয়ালতকৈ এইসকল কৃষকৰ উপাৰ্জন কোনো গুণে কম নহয়, বৰং তামোলৰ সৈতে আছে পাণ আৰু জালুক। নতুনকৈ কেইবাঘৰেও আৰম্ভ কৰিছে ককোৱাৰ খেতি। আমি খোৱা চকলেটৰ মূল উপাদানেই হৈছে ককোৱা। এইটো অঞ্চলত গোটেই মানুহৰ তামোলেই নেকি মূল খেতি? মূল খেতি তামোলে, চবৰে তামোল। ধান খেতি কমি গৈছে নেকি আগতকৈ? ধান খেতি মানে বহুত কমিছে, বহুত কমিছে। ইমান লাভ নহয়, তামোল খেতি বহুত লাভ। আৰু সি একবাৰ কৰাৰ পিছত 6 বছৰৰ পিছত সেইটো আৰু চাই থাকিব নালাগে। 1 বিঘা মাটিত যদি তামোলৰ খেতি কৰে এনে আনুমানিক কিমান টকা আহিব 7 বছৰ পিছত? 7 বছৰৰ পিছত মোটামুটি বিঘা হিচাপত তাৰমানে 250 ডাল খায়। 1 বিঘাত 250 ডাল থাকে। 1 বছৰত 1 বিঘাত 250 ডাল খায়। 250 ডালত কিমান পাব? 250 ডালত মোটামুটি এনে এটা গাছত মোটামুটি 10-15 কেজিমান হ'ব। এই হিচাপত আমি ইমানকৈ কিবা হিচাপ নলয় আৰু। তাৰমানে 1 বিঘা মাটিত যদি তামোলৰ খেতি কৰে 250 ডাল তামোল ৰুব পাৰে। ৰুব পাৰে। আৰু আপুনি এতিয়া যিখিনি ঠাইত তামোলৰ খেতি কৰিছে আগতে ধান খেতি আছিল নেকি? এইখিনি পূৰা ধান খেতি আছে। তাৰমানে ধানতকৈ তামোলত লাভ বেছি, সেইকাৰণে আপুনি ধান বাদ দি তামোলৰ খেতি কৰিলে। ফাৰ্ষ্টত আমি ফাৰ্ষ্ট ষ্টেপত 2 বিঘামান ৰোৱনি কৰিলোঁ। তাৰপিছত তাত ৰোৱনি কৰাৰ পিছত লগাৰ পিছত অলপ লাভটো বেছি দেখা পালোঁ আমি। এতিয়া আৰু নতুনকৈ আৰু কৰিব নেকি তামোলৰ খেতি? আৰু নতুনকৈ মোটামুটি 4 বিঘামান কৰিম মই। কিন্তু ধান খেতি একেবাৰে বাদ দিব নে অলপমান ৰাখিব? ৰাখি দিম, মোটামুটি 4 বিঘামান ৰাখি দিম। অলপ ধান খেতি লাগিব। লাগিব খাৱাৰখিনি থাকিব। এইটো যোৱা বছৰ আপুনি 5 বিঘা মাটিত তামোল বিক্ৰী কৰি 4.5 লাখ টকা পাইছে। 4.5 লাখ। আৰু পাণো আছে আপোনাৰ? পাণো আছে। পাণ কিমান মান মাটিত আছে? 30 ডালমান আছে। পাণত কিমান পাইছিল? পাণত মোটামুটি তামোলৰ খেতি কৰি পৰিয়ালটো ভালকৈ চলাব পৰা যায়নে? আৰামছে চলাব পাৰে। যেনিবা চাকৰি এটা যেনেকুৱা চলে সেনেকুৱা চলিব পাৰে। বছৰ যেনিবা 115 কুইণ্টেল হৈছিল। এইবাৰ অলপ বেছিকৈ হৈছে। তামোলৰ এই সিফালে নমলীয়াবিলাকো ওলাইছে বহুতকৈ। তাৰমানে যোৱা বছৰ আপুনি 115 কুইণ্টল তামোল বিক্ৰী কৰিছে। 1 কুইণ্টলত কেইটকাকৈ পাইছে? 1 কুইণ্টেলত যোৱা বছৰ মাত্ৰ 35 আছিল। 3500 টকাকৈ পাইছে। 35কৈ পাইছোঁ আৰু। তাৰমানে 12 বিঘা মাটিত যোৱা বছৰ 115 কুইণ্টল তামোল বিক্ৰী কৰিছে আৰু 1 কুইণ্টলত 3500 টকাকৈ পাইছে। 35 টকাকৈ পালোঁ আৰু যোৱা বছৰ। আৰু এই চকলেট যিটো ৰুইছে আপুনি সেইটো এটা উপৰঞ্চি উপাৰ্জন। মানে এইটো পুৰা উপাৰ্জন হ'ল আৰু কি এই তামোলৰ মাজতে। তামোলৰ লগত আৰু কি কি খেতি কৰিব পাৰি? তামোলৰ এতিয়া মছলা জাতীয় আছে, এতিয়া লতা জাতীয় সেইটোও কৰিব পৰা যায়, কিন্তু মই বৰ্তমান কৰা নাই। মোৰ পাণ আছে, সেইটো মানে 18,000 বিক্ৰী কৰি বছৰত। পাণ কেইডাল গছত আছে? পাণ এইটো মানে 33টা গছ আছে। 33টা গছত আপুনি 18,000 টকা পায়। 18,000 টকা পাইছোঁ আৰু কি বছৰত। তামোল পাণ আৰু তামোলৰ মাজে মাজে যদি আপুনি ককোৱা দিয়ে তেতিয়াহ'লে এটা পৰিয়াল চলিব পাৰেনে? পাৰে যায়, বৰ্তমান চলিও আছে। তামোলৰ কিছুমান গছত আছে পাণ আৰু মাজে মাজে আপুনি ককোৱা খেতি লগাইছে। এতিয়া গোটেই গছত পাণ নলগাই নেকি? বৰ্তমান লগাই আছোঁ আৰু এতিয়া অলপ ফুলি কৰা হৈছে। বৰ্তমান এইখিনিত গোটাইটোৱে আছে, পাণটো উঠা নাই, মানে 2-3 বছৰ লাগে উঠাব। এতিয়া হৈয়ে আছে এইবিলাক। এইটো হ'লেতো মানে 50-60 হাজাৰটো পাব আৰু। তামোলৰ গুৰিত কেতিয়া পানী দিব লাগে? তামোলৰ গুৰিত ধান খেৰ কি কাৰণে দিয়া হৈছে? ইজোপা তামোলৰ পৰা সিজোপালৈ দূৰত্ব কিমান হ'ব লাগে? পাণ নে জালুক লাভজনক আচলতে কোনটো? এজোপাৰ পৰা আন এজোপাৰ মাজৰ দূৰত্ব কিমান মান হ'ব লাগে? আপোনালোকে কিমান মান দূৰে দূৰে ৰুৱে এজোপা তামোল আন এজোপা তামোলৰ পৰা? খেতিয়ক মানুহ না, আমিতো এইটো ফ'ৰ্থ ছিষ্টেমত ইমানকৈ নাজানো। তথাপিও আমি নিজৰ হাতেদি জুখি পেলাই 4-5 হাত বা 6 হাত এইখিনি ডিষ্টেঞ্চত আমি ৰোৱনি কৰি দিওঁ। মানে দুডাল তামোলৰ মাজত 4-5 হাত বা 6 হাত থাকে। 6 হাত থাকে। বেছি ঘনকৈ ৰুলে কি হয়? ঘনকৈ ৰুলে মাত্ৰ গাছ হ'ব, তাৰপিছত ফল খৰালি কালত 1 মাহত কিমান বাৰ দিব লাগে পানী? 3-4 বাৰ দিলেই হৈ যায়। মাহেকত? মাহত মানে ফাগুন মাহত আৰু 1 মাহত কেইবাৰ দিব লাগে পানী? 2-3 বাৰ। খৰালি সময়ত 1 মাহত 2-3 বাৰ পানী দিলে হয়। ফাগুন মাহ যোৱাৰ পিছততো বৰষুণ আহিলে। আৰু আপুনি তামোলৰ গুৰিত ধান খেৰ দিছে, এইটো কি কাৰণে দিছে? এইটো সাৰৰ কাৰণে।
ধান খেতি দিলে কি উৎপাদন বেছি হয় নেকি? উৎপাদন হয়, বহুত উৎপাদন হয়। আৰু গছজোপাও ভালে থাকে। গছজোপাও ভালে থাকে, চেপ থাকে, মানে যিমান তাপ লাগে সেইখিনি তাপ নালাগে তাতে। আপোনাৰ তামোলৰ খেতি কেইবিঘাত আছে? এতিয়া বৰ্তমান ফল লগাটো মানে 2.5 বিঘামান এনেকুৱা আছে আৰু। 2.5 বিঘাত যোৱা বছৰ কিমান পাইছিল তামোলৰ পৰা? যোৱা বছৰ এনেকুৱা 2,16,000ৰ ওপৰত আহিছে। আৰু আপোনাৰ পাণো আছে? পাণো আছে। পাণৰ পৰা কিমান পাইছিল যোৱা বছৰ? পাণত মানে যোৱা বছৰ সেনেকুৱা 50,000। পাণটো গোটেই 2.5 বিঘাত নাই বোধহয়, কম মাটিত আছে। কমত আছে। পাণ কেইবিঘা মানত আছে? পাণটো মানে 200ডাল গছত এনেকুৱা আছে আৰু। তাৰমানে প্ৰায় 1 বিঘাত পাণ আছে। হয়। তাৰমানে প্ৰায় 1 বিঘা পাণত আপুনি 50,000 টকা পাইছে। হয়। আৰু 2.5 বিঘা তামোলৰ পৰা 2,16,000 টকা পাইছে। তাৰমানে তামোল আৰু পাণৰ যদি খেতি ভালকৈ কৰা যায় তেতিয়াহ'লে পৰিয়ালটো চলিব পাৰেনে? চলে আৰামছে চলিব পাৰে। আৰু তাৰোপৰি আপোনাৰ কি আছে, ধান খেতি আছে নেকি? ধান খেতি আছে। ধান খেতি কিমান আছে? ধান খেতিটো এনেও 12 বিঘাত কৰা যায় আৰু খেতি। যোৱা বছৰ কিমান মান বিক্ৰী কৰিছিল ধান? যোৱা বছৰ 60 মন বিক্ৰী কৰা হৈছে মানে। কি ধানৰ খেতি কৰে? ধানটো এনে ৰঞ্জনা, বাহাদুৰ এনেকুৱা খেতি কৰা যায় আৰু। যোৱা বছৰ এনেকুৱা ৰঞ্জনাটো খেতি কৰা গৈছিল। এতিয়া আপোনাৰ যিখিনি বাকী নতুনকৈ তামোল লগাইছে সেইখিনি তামোলত আৰু কি লগাব? পাণ লগাব নে বেলেগ কিবা লগাব? লগাম মানে ডাঙৰ হ'লে, ওখ হ'ব লাগে মানে তামোল গছটো। ওখ হ'লে মানে পাণটো লগাব পাৰে আৰু। ইমান মানে সৰুত পাণ লগালে মানে ইমান ঠিক নহয় মানে। এনে বহু মানুহে জালুক লগায়, জালুকতকৈ পাণত লাভ বেছি নেকি? হয়, লাভটো পাণত বেছি হয় জালুকতকৈ। কি কাৰণে লাভ বেছি হয়? মানে জালুকটো বছৰত একবাৰ পায়, পাণটো মানে সপ্তাহত একবাৰ এনেকুৱা ছিঙিব পাৰে, বিক্ৰী কৰিব পাৰে এনেকুৱা। মানে 12 মাহীয়া মানে পাণটো বিক্ৰী হয় আৰু বিক্ৰী কৰিব পাৰে। তামোল পাণৰ খেতি কৰিলে ভালকৈ উৎপাদন কৰিলে পৰিয়াল এটা ভালকৈ চলাব পাৰে। ভালকৈ চলাব পাৰে নিশ্চয়। আপুনি তামোলৰ লগত চকলেটৰ খেতি কৰিছে। চকলেটৰ খেতি কিমান পাইছে, কিমান বিক্ৰী কৰিলে এতিয়ালৈকে? এতিয়ালৈকে বৰ্তমান এইটো আমিতো নাজানাতে বহুত নষ্ট কৰিলোঁ, কিন্তু এই যোনী বেপাৰী আহিছে সেই বেপাৰীটো ক'লে মানে কি পাগল হৈছে নেকি তহঁতে, এতিয়া আমি ল'বাই আহিছোঁ তহঁতে ছিঙি পেলালে। কিন্তু ইয়াৰ পৰা আমি কি ভাবিলোঁ, একদম মানে বাপৰে বাপ ইমান মানে ভাল বস্তুবিলাক আমি নষ্ট কৰিবলৈ চাইছিল। এইটোৰ কাৰণে মানে এতিয়া বহুত আফচোচ হ'ল। আৰু এতিয়া অলপ মানে বেছিকৈ কৰিম বুলি অলপ ভাবিছোঁ আৰু কি। মানে এইটো এতিয়া বৰ্তমানটো বেছি লগা নাই, আমি যত্ন কৰা নাই। মানে এতিয়া যত্ন কৰিলেতো বহুত পাম, এতিয়াতো ডাঙৰ হৈ গ'ল। এতিয়া আপুনি কেই কেজি বিক্ৰী কৰিলে চকলেট? তো বৰ্তমান আমি অলপকৈ 3বাৰ মানে 80 কেজিমান বিক্ৰী কৰিলোঁ আৰু কি। ক'ৰ পৰা আহিছে বেপাৰী? বেপাৰীটো ল'ৰাটো কোকৰাঝাৰৰ আৰু ইয়াতে বাস কৰিছে আমাৰ বগাজুলিত। 80 কেজি যে বিক্ৰী কৰিলে, কিমান দিনত বিক্ৰী কৰিলে 80 কেজি? এইটো 80 কেজিটো মানে এতিয়া 15 দিন পাইছোঁ আৰু কি। তাৰমানে 45 দিনত 45 দিনত 80 কেজি বিক্ৰী কৰিছে। কেইডালমান গাছতে। কেইটকাকৈ পাইছে কেজি? 40 টকাকৈ পালোঁ।